ওকে 98000 ত ডমিনাৰ 400 পাই আছে গাইস বহুতে কৈ আছিল ডমিনাৰ এখনো পাইছো তোমাৰ 20000 মাত্ৰ 20000 পাম এখন টিভিএস এর একদম এইখন এক মাহ পুরনো এইখন তোমাৰ এক মাহ পুৰণিখন আচ্ছা এ চাও প্লাষ্টিক চাও আপোনালোক এখন 23000 টাকা 23000 টকাত মাত্ৰ বহুতে কৈ আছিল কম বাজেটত লাগে বাজাৰ ঘাট কৰাৰ কাৰণে বিভিন্ন কামৰ কাৰণে লাগে Hey guys, নমস্কাৰ স্বাগতম জনাইছো জেটি হোম বকো ইউটিউব চেনেলৰ অন্য এটা ভিডিও লৈ বহুতে কৈ আছিল বাইক লাগে কম দামত স্কুটি লাগে বাইক লাগে তো বাইকৰ আপডেট বহুত দিনৰ মূৰত দিবলৈ ওলাইছো আপোনালোকে ষ্টক দেখি গম পাইছে কে চাও ষ্টক যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা ধৰণৰ আপোনালোকে গাড়ী পাব তো মই আজি আহিছো মা মনসা মটৰছত ভিআইপি তো ডিলাৰৰ অনাৰ দাদা আছে তপন দা স্বাগতম জনাইছো কি খবৰ ভাল তোমাৰ ভাল নে বহুত দিনৰ মূৰত আছো ভালে আছো তো আজি কি ধামাকা অফাৰ হ'ব 20000 ত বাইক আৰু স্কুটি হ'ব তোমাৰ আচ্ছা 20-25000 ত লাগে বুলি বহুতে কৈ আছে পুৰণি বাইক হ'ব ওকে একমাহ পুৰণি বাইক মানে নতুন হেন গাড়ী গাইছ পৰা ওলাই পেলাই আনা বুলি ক'ব আচ্ছা শোৰুমৰ পৰা আনা বুলি ক'ব পাৰি আৰু সেইখন গাড়ী যদি এটলিষ্ট শোৰুমত ল'ব যায় বহুত টকা ভৰি আপুনি ক্ৰয় কৰিব লাগিব কিন্তু আপুনি যদি ইয়াৰ পৰা সেকেন্ড হেণ্ড গাড়ীখন পাৰচেজ কৰে মাত্ৰ একমাহ পুৰণি গাড়ী আপোনালোকে ভাবি চাওক একো এক্সিডেন্টাল একো হিষ্ট্ৰী নাই ওকে জিৰ' স্ক্ৰেচৰ গাড়ী নতুন হৈ আছে বহুতখিনি পইচা ৰেহাই হৈ আপোনালোকে এইখন বাইক কিনিব পাৰিব তো দেৰি নকৰো আৰম্ভ কৰো তাৰে আগতে দাদা এড্ৰেছটো জনাই দিব এবাৰ আমাৰ জালুকবাৰী ফালৰ পৰা আহিলে ইকম টাৱাৰৰ অপজিট হয় আচ্ছা আৰু ছয়গাঁও বকচাইডৰ পৰা আহিলে ফ্লাইঅভাৰখন পাৰ হৈ পেলাই ইকম টাৱাৰৰ অপজিট নামিলে হ'ল ওকে ইকম টাৱাৰ ব্ৰিজত নামিলে হ'ল আৰু সপ্তাহত 7 দিন খোলা থাকে নে থাকে আমাৰ গোটেইখিনি 7 দিনে খোলা থাকে ৰিফাইনেন্স কোন ডিস্ট্ৰিক্টত হ'ব বাক্সা নলবাৰী ওদালগুৰি ওকে কামৰূপত হৈ আছে কামৰূপত হ'ব বৰপেটাত হয় ওকে কামৰূপত দুটাতে হ'ব মেট্ৰ' ৰুলে ওকে তো গোটেইখিনি কথা তপনদা ক'লে এড্ৰেছটো জনাই দিলে কিবা থাকিলে আপোনালোকে কল কৰি ল'ব কল কৰিলে সুধিব পাৰিব দাদাক ধুনীয়াকৈ গোটেইখিনি কথা আপোনালোকক বুজাই দিব আৰু ৰিফাইনেন্স ক'ত হয় ডিষ্ট্ৰিক্টকেইটা কৈছে আৰু থাম্বনেইলত দেখি গম পাইছে থাম্বনেইলত মই লিখি দিছোঁ ক'ত ৰিফাইনেন্স হয় আপোনালোকে নিশ্চয় জানিছে তো আৰম্ভ কৰোঁ R15 ৰ পৰা যদি R15 এখন বিচাৰি আছিলে গুড কণ্ডিশ্যনৰ গাড়ী তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব পাৰিব ইয়াতে অকল গাড়ীখন নিয়াই নহয় ইয়াৰে লগতে আপোনালোকে বহুতখিনি বেনিফিট পাব মানে কেনেকুৱা ধৰণৰ ৰিফাইনেন্সৰ সুবিধা পাব যদি আপোনাৰ পুৰণি বাইকখন আছে তেতিয়াহ'লে সেইখন এক্সচেঞ্জ কৰিব পাৰিব গোটেইখিনি পাব এক্সচেঞ্জ ৰিফাইনেন্স ওকে তো এইখনৰ দামটো কওক প্ৰথমতে 6 মাহ পুৰণি 2000 ৰানিং হৈছে 170000 6 মাহ পুৰণি মাত্ৰ কিমান মান ৰানিং হৈছে এইখন 2000 ৰানিং হৈছে 2000 ৰানিং ওকে মাত্ৰ 2000 ৰানিং সাৰ্ভিসিং ইটেনো আছে ইয়াত ওকে ডাউন পেমেন্ট কিমান আহিব এইখনৰ 60-70 মান দিলে হৈ যাব 60-70 মান সিভিলৰ ওপৰত হ'ব এইটো আৰু সিভিল ফালতে কাস্টমাৰ আৰু কমি যাব ওকে নেক্সট কওক BS6 নাই BS6 তোমাৰ R15 ভাৰ্সন 3 এখন তোমাৰ 21 মডেল ওকে এখন 1,25,000 টকা 1,25,000 নেক্সট আকৌ এখন R15 ভাৰ্সন 3 তোমাৰ এখন তোমাৰ 1,20,000 টকা এখন তোমাৰ 1,20,000 টকা মোৰ ভিডিও চাইলে স্পেশাল কিবা এটা নিগেটিভ হৈ যাব ওকে নেক্সট কওক RC 125 এখন 200 ষ্টিকাৰ লগোৱা আছে এখনত তোমাৰ ওকে 2020 মডেল 1,20,000 টকা এখন ওকে আগৰ ভিডিওত 25,000 আছিলে এতিয়া 5,000 টকা কমাই দিছে 5,000 টকা কমাই দিছে আৰু মই এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰো আপোনালোকে যদি এনেকুৱা ধৰণৰ বাইক লৈ পেলাই বাইক লয় তেতিয়াহ'লে আপোনালোকে কাইন্ডলি খুব জোৰত নচলাব কাৰণ বহুত চাই চিতি চলাব দ্ৰুত গতি স্বৰ্গগতি তো আপোনালোকে সকলোৱে জানে RS এইখনটো 18 মডেল ওকে এইখনটো 92,000 এইখন দুটাই নতুন টায়াৰ আচ্ছা দুটা নতুন টায়াৰ হৈছে ওকে এয়া চাওক টায়াৰৰ লুম গুছুৱাই নাই খুব ধুনীয়া হৈ আছে টায়াৰ নতুন টায়াৰ পাই যাব আপোনালোকে ৰিফাইনেন্সৰ সুবিধা পাই যাব নেক্সট মেটিয়ৰ ওকে 2021 মডেল এইখন 170,000 170 মানে 60,000 মান দিলে ওলাই যাব কিমান মান চলিছে এইখন আমাৰ 15,000 মান ৰানিং 15,000 মান বুলেট ক্লাছিক 350 তোমাৰ 2018 মডেল 1 লাখ টকা এইখন 1 লাখ টকাত ক্লাছিক 350 ওকে 1 লাখ টকাত ক্লাছিক 350 পাই আছে এক্সপালস 4V তোমাৰ এবছৰ পুৰণি এইখন আচ্ছা 1,15,000 1,15,000 টকা ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স হৈ যাব কিমান মান বছৰ ৰিফাইনেন্স হ'ব 2 বছৰ হৈ যাব 3 বছৰ হৈ যাব নেক্সট কক ডমিনাৰ এখন 18 মডেল 98,000 ওকে 98,000 ত ডমিনাৰ 400 পাই আছে গাইস বহুতে কৈ আছিল ডমিনাৰ লাগে ডমিনাৰ কালেকচন তো 400 লৈ যাব পাৰিব আপোনালোকে ডমিনাৰ তাকো 98,000 ত মানে আধাতকৈ কম দামত হয়নে ওকে নেক্সট মাইলেজৰ কাৰণে লাগে যদি স্প্লেন্ডাৰ প্লাস এখন তোমাৰ 2007 মডেল ওকে এখনো পাইছো তোমাৰ 20,000 মাত্ৰ 20,000 টকাত এটা ভাল মোবাইলে নাপায় গাইস 20,000 টকাত আপোনালোকে বাইক এখন পাই আছে তো সোনকালে কন্টেক্ট কৰক এইখনটো কেছত ল'ব লাগিব এইখন নেক্সট আকৌ এখন টিভিএস এর একদম এইখন এক মাহ পুৰণি এইখন এক মাহ পুৰণিখন আচ্ছা এয়া চাওক প্লাষ্টিক চাওক
আপোনালোকে দেখি গম পাইছে গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া, ৱেল মেইনটেইন, চিকচিকীয়া হৈছে। মাত্ৰ একমাহ পুৰণি গাড়ী, একো লাৰিব নালাগে। মানে চকু মুজি আপুনি 3 বছৰ গাড়ীখন একো লাৰিব নালাগে, একো ভাল কৰিব নালাগে। তোমাৰ ডাউন পেমেণ্ট ফাইনেন্সত লৈ ডাউন পেমেণ্ট তোমাৰ 20-25 হাজাৰ টকা দিলে হৈ যাব। এইখন 20-25 হাজাৰ মান দিলে হৈ যাব, ডাউন পেমেণ্ট দিলে হৈ যাব। অ'কে, ফুল প্ৰাইচটো কিমান আহিব? এইখন মোৰ 78,000 আহিব। 78,000। অ'কে, নেক্সট কওক। এইখন তোমাৰ গ্লেমাৰ 2021 মডেল BS6 মডেল 52,000। 52,000। অ'কে, পালচাৰ পালচাৰ NS 160 2017 মডেল 65,000। 65। পালচাৰ 125 এখন তোমাৰ এবছৰ পুৰণি, এইখন তোমাৰ 78,000। 75,000ত 125 দি আছে। এয়া চাওক গাড়ী খুব ধুনীয়া হৈ আছে। নেক্সট FZ যদি লাগে তোমাৰ এইখন 52,000 17 মডেল। 17 মডেল। নেক্সট আকৌ এখন ভাৰ্চন 3 FZ তোমাৰ 75,000। কিমান মান চলিছে এইখন? এইখন তোমাৰ 35,000 ৰানিং হৈছে। 35,000 মান ৰানিং হৈছে। অ'কে, পালচাৰখন কওক। এইখন 2018 মডেল, এইখন 75,000। মাত্ৰ 75,000 টকাত পাব। 2017ৰ গাড়ী, এভেঞ্জাৰ। এইখন 18 মডেল, এইখন 220 খন। চৰি 18ৰ। আচ্ছা, অ'কে, এভেঞ্জাৰ। এভেঞ্জাৰ তোমাৰ এইখন 2019 মডেল, ক্ৰুজ মডেল, এইখন তোমাৰ 55,000। মাত্ৰ 55,000 টকা। 55,000 টকাত পাই আছে গাইজ বাইক। নেক্সট আকৌ এভেঞ্জাৰ 20ৰ মডেল, এইখন তোমাৰ 65,000। অ'কে, মানে যোনখন পচন্দ হয়, দুখন কৈ আছে। নেক্সট স্কুটি কালেকশ্যন আপোনালোকে দেখি গম পাইছে। দাদাই আজি কৈছে 20-25 হাজাৰ টকাতে স্কুটি দিম বুলি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। এইখন এণ্টকখন কওক। এইখন এণ্টক 1 বছৰ 2 মাহ হৈছে, এইখন তোমাৰ 77,000। 77,000 ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। অ'কে, ইয়ামাহা তোমাৰ এইখন 2019 মডেল 45,000। 45,000। ইয়ামাহা আলফা এইখন 16 মডেল, এইখন 23,000 টকা। 23,000 টকাত মাত্ৰ। বহুতে কৈ আছিল কম বাজেটত লাগে, বজাৰ ঘাট কৰাৰ কাৰণে, বিভিন্ন কামৰ কাৰণে লাগে বুলি কৈ আছিল, কম দামী বাইক স্কুটি। তো এইখন ল'ব পাৰিব মাত্ৰ 23,000 টকাত। তাতো যদি কিবা মোৰ ভিডিঅ' চাই আহে, দাদাই পাৰিলে কিবা এটা আপোনালোকক মিলাই দিব। অ'কে, আকৌ এইখন তোমাৰ BS6 20ৰ মডেল, এইখন তোমাৰ 58,000। 58,000 মাত্ৰ। অ'কে, এইখন 19 মডেল ডিঅ তোমাৰ এইখন 45,000। 45,000। নেক্সট কওক। TVS জুপিটাৰ এইখন 20,000। 20,000 টকা। অ'কে, এখন 23,000 আছে, এখন 20,000 স্কুটি আছে। যোনখন আপোনাৰ পচন্দ হয় ল'ব পাৰিব। তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ গোটেইখিনি গাড়ী বুজি পাইছে দাম প্ৰাইচখিনি, আৰু যিখিনি প্ৰাইচ ভিডিঅ'ত কোৱা হৈছে সেইখিনিতে পাই যাব। মোক কিছুমানে কৈ আছিলে দাদা যে ডিলাৰত আহিলে মানে প্ৰাইচটো অকণমান বেছি হয় বুলি বা কম হয় বুলি, তেনেকুৱা ধৰণৰ কৈ আছিলে। কি ক'ব? আমাৰ ফালৰ তুমি আগতো ভিডিঅ' বনাইছা, কাষ্টমাৰ আমাৰ ভিডিঅ' চাই পেলাই আমাৰ পৰা গাড়ী লৈ গৈছে। হয়, তেনেকুৱা আমাৰ লগত হোৱা নাই আজিলৈকে। অ'কে, আমি গাড়ীত ভিডিঅ'ত যি দাম কৈছোঁ, হয়, সেইটোতে আমি কাষ্টমাৰক কৈছোঁ। মানে ভিডিঅ'ত কোৱা ৰেটটোতে পাই যাব। কোনোবা আহি পেলাই যদি তোমাৰ ভিডিঅ'টো দেখুৱাই দিছে, অ'কে, আমি বুজি পাই গৈছোঁ। আচ্ছা, বুজি পাই গৈছে, সেইটো দামতে মানে পাই যাব। অ'কে, দাদা গোটেইখিনি কথা ক'লে যে ভিডিঅ'ৰ দামতে পাব। আপোনালোকে নাভাবিব যে ডিলাৰত আহিলে আপোনালোকে বেছিকৈ প্ৰাইচটো ক'ব বা আস্কিং প্ৰাইচ বেছিকৈ ক'ব। তো সেইটো নহয়, আপোনালোকে আহক, মোৰ চেনেলৰ ভিডিঅ'টো আপোনালোকে দাদাক এবাৰ দেখাই দিয়ক, দাদাই মনত পৰিব। তো কাৰণ ভিডিঅ'ত যিখিনি প্ৰাইচ পোৱা যায়, আই থিংক মানে দিব পৰা প্ৰাইচটোৱে কোৱা যায়। অ'কে, তো ধন্যবাদ। কিবা জানিবলগীয়া থাকিলে দাদাক সুধিব, কল কৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা ডিলাৰত। জয় আই অসম। যদি ফেচবুক পেজত ভিডিঅ'টো চাই আছে, ফ'ল' কৰিবলৈ নাপাহৰিব, কাৰণ ফেচবুক পেজত বহুতকেইটা ফলোৱাৰ কম আছে মোৰ গাইজ। ধন্যবাদ।